জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ডিমৌত অবৈধভাৱে সৰবৰাহ কৰা আপুৰুকীয়া চেং মাছ জব্দ অসমীয়া যুৱ মঞ্চৰ দ্বাৰা খবৰৰ ভিত্তিত ডিমৌ আৰক্ষীয়ে জব্দ কৰিছে 6 কাৰ্টুন চেং মাছ জাগুৰৰ পৰা গুৱাহাটী অভিমুখী ৰয়েল ট্যুৰ এণ্ড ট্ৰেভেলছৰ অমৰজিৎ নামৰ নৈশ বাছখনৰ কঢ়িয়াই আনিছিল অবৈধ চেং মাছখিনি পিকু গগৈ নামৰ এজন ব্যক্তিয়ে AS01HC 6829 নম্বৰৰ নৈশ বাছখনত অবৈধ চেং মাছখিনি গুৱাহাটীলৈ সৰবৰাহ কৰিছিল যদিও ডিমৌত বাজেয়াপ্ত কৰা বাছখনত তেওঁ নাছিল এতিয়া আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিব এই চেং মাছখিনিৰ সৰবৰাহ বৈধনে অবৈধ হয় গাড়ীখন আমি জাগনৰ পৰা গুৱাহাটীলৈ আহি আছিলোঁ যেতিয়া তিনিচুকীয়াৰ পৰা ওলাই আহি পানীতোলা পাওঁতে আমালৈ এটা ফোন আহিছিলে যে অলপ মাল আছে মালখিনি গুৱাহাটী লৈ যাব লাগে মালখিনি আমি তেতিয়া মাল বুলি কোৱাৰ লগে লগে আমি ভাবিছোঁ চাগে কিবা কাৰ্টুন চাৰ্টন সৰু তেনেকুৱা কিবা হ'ব বুলি ভাবি কিনে আহিছিলোঁ যেতিয়া পানীতোলাত আমি আহি পালোঁ তেতিয়া গম পালোঁ যে মাছৰ কাৰ্টুন তাৰপিছত সেই মাছৰ কাৰ্টুন বুলি কোৱাৰ লগে লগে ধৰক আমাৰ এনিমেলজনে উঠাইছে মাছখিনি মই গাড়ীতে বহি আছিলোঁ তাৰপিছত যেতিয়া আহিলোঁ আহি পাই এতিয়া আমাক ডিমৌ থানাত ধৰিছে ধৰাৰ লগে লগে আমি গম পাইছোঁ যে ইয়াতে যিটো মাছ মানে চেং মাছ বুলি কয় বোলে যিহেতু এই মাছটো বোলে আনলিগেল হয় সেয়েহে আমাক এতিয়া ধৰি কিনে গাড়ী চেক কৰি আছে তেওঁলোকে এতিয়া মাছৰ মালিকৰ লগতো কথা হৈ আছে তেওঁলোকৰ পৰা কাগজ পাতি যদি কিবা আছে তেতিয়াহ'লে তেওঁলোকে ধৰক যে দেখাবলৈ কৈছে নহ'লে মাছখিনি চিজ কৰিম বুলি কৈছে এইখন গাড়ীখন গৈ আছিলে গুৱাহাটীৰ পৰা জাগনৰ পৰা গুৱাহাটীলৈ গৈ আছে মই গাড়ীখনৰ পাইলট হয় মই গাড়ীখনৰ মানে আমি 5জন আছোঁ তাৰে মাজত মই এজন ষ্টাফ হয় মাছৰ মালিক কোনো অহা নাই এতিয়া এখন বলেৰো পিকআপত আহিলে আহি কিনে তেওঁলোক দুজনে মাছখিনি আমাক উঠাই দিছিলে এইটো পানীতোলাত উঠিছিলে মাছটো আচলতে এইটো পানীতোলাৰ পৰা আমাক গুৱাহাটীলৈ খানাপাৰালৈ লৈ যাব কৈছিলে এইটো গুৱাহাটী খানাপাৰা নমাব কৈছিলে তাত মানে কোনো অটোৱালা এজন আহিব বুলি কৈছিলে আমাক যে টেম্পুৱালা আহিব যাব তোমালোকে খালি মোক ফোন কৰিবা তেওঁলোকে আহি ৰিচিভ কৰা টাইমটো সুধিছিলে আমি 6টা বজাত পাম বুলি কৈছিলোঁ সেই 6টা বজাত তেওঁলোকে আহি ৰিচিভ কৰিম বুলি কৈছিলে 8টামান বজাত এটা খবৰ পালোঁ যে তিনিচুকীয়াৰ পৰা এখন গাড়ী আহি আছে গাড়ীখন হৈছে নাম অমৰজিৎ ছুপাৰ যিটো ৰয়েল টুৰিষ্ট ট্ৰেভেল সেই ট্ৰেভেলছখনত নাইট ছুপাৰখনত যে অবৈধভাৱে যিটো চেং মাছ বুলি কয় এই চেং মাছটোৰ মানে কোনো কাৰণতে আমাৰ ইয়াত বিক্ৰী নহয় এই চেং মাছটো বাহিৰত লৈ চালান কৰে আৰু এই দুষ্ট চক্ৰৰ এই চোৰাং ব্যৱসায়ীসকলে এই চেং মাছবিলাক ধৰি নি তেওঁলোকে বহিৰাজ্য মানে এইবিলাকত বিক্ৰী কৰি তেওঁলোকে মানে কোটি কোটি টকা মানে তেওঁলোকে মুনাফা লুটি থাকে সেইকাৰণে আৰু এই চেং মাছটো কেতিয়াও বিকা মাছ নহয় আমাৰ যেহেতু আপোনালোকে গম পাইছে অসমত এই মাছটো বিক্ৰী নহয় এই চেং মাছটো বাহিৰত বিক্ৰী বেছি হয় মানে এইটো কোটি টকা সেইকাৰণে এই কথাখিনি মই গম পাই ডিমৌ আৰক্ষীক অৱগত কৰিলোঁ যে এখন চুপাত মানে চেং মাছ আহিছে আৰক্ষী আহিলে আৰক্ষীৰ লগত যেতিয়া আৰক্ষীয়ে গাড়ীখন ৰাখিলে সেই সময়তে উদ্ধাৰ কৰিবলৈ হ'লে 6 কাৰ্টনকৈ চেং মাছ আৰু কোটি টকা এইটো মানে এইটো ব্যৱসায়ী সেইকাৰণে মই ভাবিছোঁ এনেকুৱা চোৰাং ব্যৱসায়ীসকলে এনেকৈ তেওঁলোকে চোৰাং কাৰবাৰ কৰি মানে যিটো কাৰবাৰ তেওঁলোকক বন্ধ কৰিব লাগে চৰকাৰে লগতে পুলিচ প্ৰশাসনে এই যিকেইটা চোৰাং কাৰবাৰ কৰা যিকেইটা মানুহ এই মানুহকেইটা ধৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ বাবে মই অসমীয়া যুৱ মঞ্চৰ পৰা দাবী জনাইছোঁ হয় এটা কথা স্পষ্ট আজি যিজন ড্ৰাইভাৰ হয় যিজন হেণ্ডিমেনে কৈছে যে আমাক তুলি দিছে গাড়ীত আমি লৈ আহিছোঁ কি কথা আজি যদি ইয়াত হয়তো অস্ত্ৰও যদি অহা তেওঁলোকে এইটো খবৰ কোৱা নাই যে মাছৰ কাৰ্টনত সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰত তেওঁলোকো হয়তো জড়িত আছে তেওঁলোকে কেইটকামান পইচাৰ কাৰণে তেওঁলোকে এনেকুৱাবিলাক কাৰবাৰ কৰিব বিচাৰিছে আৰু এইটো অতি সোনকালে বন্ধ হ'ব লাগে আৰু ইয়াত যিসকল চোৰাং কাৰবাৰ নায়ক আছে এইসকলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট সুহানা লাইভ।